তো ফ্ৰেন্ডছ সকল আপোনালোকলৈ যথেষ্ট সুখবৰ ডিএমই অসমৰ যদি আপোনালোকে ডিএমই অসমত আগতে আবেদন কৰিছিলে তেতিয়া পুনৰ আবেদন কৰিব লাগিবনে নাই আনহাতে যদি আপোনালোকে আগতে আবেদন কৰা নাছিলে তেতিয়া আবেদন কৰিব পাৰিবনে নাই এখন নোটিছ আহিছে নোটিছখন চাব পাৰে ডিএমই অসমৰ ৰিএপ্লাই আৰম্ভ হৈছে 20 আগষ্টৰ পৰা 31 আগষ্টলৈকে অৰ্থাৎ অহাকালিৰ পৰা 31 আগষ্টলৈকে ডিএমই অসমৰ পুনৰ এপ্লাই আৰম্ভ হৈছে এটা কথা ফিক্স ডিএমই অসমত প্ৰথমতে কিমান ভেকেন্সি আহিছিলে 1919টা ভেকেন্সি আহিছিলে তাৰ পিছত ভেকেন্সি বৃদ্ধি হৈ 2019টা হৈছিলে তাৰ পিছত এতিয়া আকৌ ভেকেন্সি বৃদ্ধি হৈছে অৰ্থাৎ ডিএমই অসমত প্ৰায় 3000 মান ভেকেন্সি হ'বগৈ এনেদৰে ভেকেন্সি বৃদ্ধি হৈ থাকিলে আৰু এই ডিএমই অসমৰ এক্সাম বিলাক কেতিয়া হ'ব আপোনালোকে নিশ্চয় গম পায় এডিআৰই এক্সামৰ পিছতে আমাৰ ডিএমই অসমৰ এক্সাম বিলাক অনুষ্ঠিত হ'ব তো আপোনালোকে ভিডিওটি স্কিপ নকৰিব শেষলৈকে চাই থাকক চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব মুঠতে এডিআৰইত চাকৰি নোপোৱা সকলে এবাৰ ডিএমই অসমত চাকৰি পাব কেনেকৈ আপুনি ধৰক এডিআৰইৰ বাবে বহুত পঢ়ি আছিলে এডিআৰইত অকনমানৰ কাৰণে নেপালে একে কন্টিনিউয়াছলি যদি পঢ়ি থাকে ডিএমইত কামত আহি যাব তো এডিআৰইত নোপোৱা সকলে ডিএমইত এবাৰ চাকৰি পোৱাটো নিশ্চিত আপোনালোকক জনাও ডিএমই আৰু এডিআৰই এক্সামৰ বাবে পুৰণি প্ৰশ্ন কাকত বিভিন্ন এক্সামৰ 2000 পৰা 2021 চনলৈ সংগ্ৰহ কৰি প্ৰস্তুত কৰা কমন নোটৰ পিডিএফ আছে আমাৰ তাত অসমীয়া ইংৰাজী দুইটা মাধ্যমতে সকলো বিষয়ৰে এই পিডিএফৰ পৰা 2022 ৰ এডিআৰই আৰু ডিএইচএছ এক্সামত যথেষ্ট কমন আহিছিলে যথেষ্ট লৰা ছোৱালী উপকৃত হৈছিলে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব এই মূল্যৱান পিডিএফ খিনি এই এক্সামতো যথেষ্ট কমন থাকিব আনহাতে মেথছৰ পিডিএফও প্ৰায় উপলব্ধ হৈছে এই দুই দিনতে আমি ৰিলিজ কৰিম তো এতিয়া আপোনালোকক নোটিছখন বুজাই দিবলৈ চেষ্টা কৰিছো ডিএমই অসমত আপোনালোকে আগতেতো আবেদন কৰিছে কিন্তু এতিয়া তিনিচুকীয়া মেডিকেল কলেজত গ্ৰেড 3 টেকনিক্যাল পদ বৃদ্ধি কৰি দিয়া হৈছে আৰু এই গ্ৰেড 3 টেকনিক্যাল পদৰ 20 আগষ্টৰ পৰা 31 আগষ্টলৈ অনলাইন হ'ব ৰব ভিডিও স্কিপ নকৰিব যদি আপোনালোকে গ্ৰেড 3 টেকনিক্যাল পদটো নাৰ্স ল্যাব টেকনিশিয়ান যি পদেই নহওক কিয় আগতে আবেদন কৰিছিলে তেতিয়া হলে আবেদন কৰিব নালাগে এইটো সব স্পষ্টকৈ লিখা আছে যিসকলে আগতে আবেদন কৰিছে তেওঁলোকে আবেদন কৰিব নালাগে যিসকলে মানে নতুনকৈ আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰিব 20 আগষ্টৰ পৰা 31 আগষ্টলৈকে কেৱল টেকনিক্যাল পদখিনিত তিনচুকীয়া মেডিকেল কলেজত পদ বৃদ্ধি হোৱাৰ বাবে বাকি গ্ৰেড 3 হক নন টেকনিক্যাল বা গ্ৰেড 4 হক আপোনালোকে আবেদন কৰিব নালাগে আগতে কৰাৰে হৈ যাব আৰু যদি টেকনিক্যাল পদটো আগতে আবেদন কৰিছে আৰু আবেদন কৰিব নালাগে বুজি পালেনে কমেন্টত জনাব ভিডিওটি সকলোলৈকে শেয়াৰ কৰি দিব ধন্যবাদ জয় অসম জয় হিন্দ